নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই প্লাবিতাই আমাৰ সকলোৰে ফালৰ পৰা আপোনালোক সকললৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা ওলগ জনালোঁ। আৰু এতিয়া মই ৰাতিপুৱা গা চা ধুই উঠিলোঁ আৰু এযোৰ মেখেলা চাদৰ পিন্ধি ল'লোঁ। মানে বিহু বুলি ক'লে মেখেলা চাদৰ পিন্ধিলে ভাল লাগে ন, আৰু বিহুত মেখেলা চাদৰ পিন্ধিও ভাল লাগে বাৰু। আৰু যোৱাকালি মানে মই নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আৰু মুড়িৰ লাড়ু বনাই থ'লোঁ আৰু এতিয়া অকণমান তেল পিঠা বনাম, গতিকে বনাই লওঁ। আৰু মই যে প্ৰথম বনাই আছোঁ তেল পিঠা, মানে ঘৰত থাকোঁতে মাৰ লগত বনাইছিলোঁ, মানে মায়ে বনাইছিলে, কেতিয়াবা এখন দুখনহে মই বনাইছিলোঁ, মা দেখুৱাই দিছিলে। কিন্তু মানে মায়ে যেতিয়া তেল পিঠা বনাইছিলে তেতিয়া মানে মই ওচৰত বহি চাই আছিলোঁ আৰু মায়ে কৈছিলে কেতিয়াবা এখন দুখন দি দিওঁ আৰু তেনেকৈয়ে দেখিছোঁ। কিন্তু অকলে সকলোবোৰ যা যোগাৰ কৰি কেতিয়াও কৰা নাই, এইবাৰহে কৰিছোঁ ইয়াতে। আৰু সেইটোৱে আৰু ভয় লাগি আছে, মানে কেনেকুৱা হয় তেল পিঠা, মানে ভাল হ'বলৈ অলপ লাগে ন, সেইটো আৰু ভয় লাগি আছে। কিন্তু যিবিলাক লাড়ু বনাইছোঁ, মই প্ৰথম বনাইছোঁ, কিন্তু ভালেই হৈছে বাৰু দেখিবলৈ, খাবলৈও ভাল হৈছে। আপোনালোককো মই দেখুৱাম দেই। আৰু এই তেল পিঠা যে বনাই আছোঁ, এইটো ভাল হ'লে হয়। আৰু মই যেতিয়া লাড়ুবোৰ বনাইছোঁ বা পিঠা বনাওঁ নহয়, মই লক্ষ্মী মা কিমান যে আৰাধনা কৰিছোঁ নহয়, যে ভাল হওক সেইটো আৰু গতিকে বনাই লওঁ দেই। আৰু যোৱাকালি যে মই অকণমান দৈ বনাই ৰাখি দিছিলোঁ, আৰু এতিয়া চাওঁ গাখীৰখিনি দৈ হ'লনে নাই, ব'লকচোন। দৈটো হোৱা নাই, ৰেডিমেড দৈ খাব লাগিব, দৈ বনাই অলপ সময় ৰাখিলোঁ ভালকৈ দৈ হ'বলৈ। ঠিক আছে, ব'লক। আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল, গতিকে খাই লওঁ দেই। এইবাৰ পৰা মানে একো খোৱা নাই, গা চা ধুয়ে কামত লাগিলোঁ পিঠা বনোৱা, আৰু এতিয়া খাই লওঁ দেই, বহুত ভোক লাগিছে মানে। আহক আকৌ। আৰু আমাৰ বিহুৰ লাড়ু পিঠাবোৰ খোৱা হোৱাৰ পিছত যে অকণমান মই নাচিলোঁ, কাৰণ যেতিয়া বিহুৰ গানটো লগালোঁ নহয়, তেতিয়া মানে ননচাকৈ থাকিব নোৱাৰিলোঁ আৰু অকণমান নাচিলোঁ। আৰু দুপৰীয়া ভাত খোৱাৰ পিছত অকণমান ৰেষ্ট কৰিছিলোঁ, আৰু এতিয়া উঠিলোঁ আৰু এতিয়া সন্ধিয়াৰ চাহকাপ বনাব যাওঁ। আৰু আজি উঠোঁতে অকণ দেৰিয়ে হ'ল, মানে যোৱাকালি ৰাতি বহুত দেৰিকৈ টোপনি মৰা হ'ল। লাড়ুবোৰ বনালোঁ যে, সেইকাৰণে অলপ দেৰি হ'ল, আৰু ৰাতিপুৱাও অলপ সোনকালে উঠিব লগা হৈছিলে, আৰু সেইকাৰণে অকণে আবেলিয়ে টোপনি মাৰিলোঁ। ঠিকে দেখিলোঁ যে সন্ধিয়াই হৈ গৈছে, মানে সেইটোৱে। আৰু এতিয়া চাহ বনাব যাওঁ, গতিকে ব'লক। আৰু যে সেই তেল পিঠা বনাইছিলোঁ, তেল পিঠাৰে চাহখিনি খাই লওঁ, গতিকে ব'লক। আৰু এতিয়া আমাৰ 2 কাপ ৰেডি হৈ গ'ল, গতিকে আগতে হাজবেণ্ডক দি লওঁ, তাৰপিছত মই খাই লওঁ, গতিকে ব'লক। এতিয়া মই ৰাতিৰ ভাত বনাবলৈ আহিছোঁ, মানে কুকাৰত ভাত দিছোঁ, অলৰেডি হ'লেই। তাৰপিছত আৰু অকণমান চব্জি দাইল বনাইছোঁ, আৰু ইয়াতে গাজৰ আৰু কেপচিকাম অকণমান ভাজি আছোঁ, আৰু পনীৰো ভজা অলৰেডি হৈ গ'ল। এইখিনি মানে মিক্স কৰি দিম, আৰু তাৰপিছত আজি নিৰামিষেই খাম, মানে কাৰণ আজি সোমবাৰ ন, সেইটোৱে আৰু গতিকে বনাই লওঁ।
আৰু মোৰ এতিয়া বনোৱা হৈ গ'ল আৰু এতিয়া আমি খাই লওঁ। গতিকে আজিলৈ ইমানেই। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই, লাভ ইউ অল, গুড নাইট।